অধিক অসম গণ পৰিষদৰ সংকল্প পত্ৰ মুকলি আমবাৰী মুখ্য কাৰ্যালয়ত মুকলি অগপৰ সংকল্প পত্ৰ জ্যেষ্ঠ নেতাৰ উপস্থিতি মুকলি কৰি সংকল্প পত্ৰ উপস্থিত থাকে অগপৰ জ্যেষ্ঠ নেতা কমলা কলিতা জয়নাথ শৰ্মা ঘৰে ঘৰে সংস্থাপন ঘৰে ঘৰে উপাৰ্জনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব জনজাতি অনুসূচিত জাতি সুৰক্ষা উন্নয়ন সুনিশ্চিতকৰণ অসমৰ চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানত যোগ্যতাৰ ভিত্তিত থলুৱা নিযুক্তি সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি গ্ৰাম্য পৰ্যটনক উদ্যোগ ৰূপে গঢ়াৰ প্ৰতিশ্ৰুতি সংকল্প পত্ৰত উল্লেখ কৰিছে অন্ধবিশ্বাস আৰু কুসংস্কাৰমুক্ত অসম গঢ়াত গুৰুত্ব প্ৰদান বিশুদ্ধ খোৱা পানী আৰু সুলভ বিদ্যুৎ যোগানত গুৰুত্ব প্ৰদান কৰা হৈছে ড্ৰাগছমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰ বিষয়ে উল্লেখ কৰিছে সংকল্প পত্ৰত অগপই 9 এপ্ৰিল তাৰিখত ৰাজ্যখনত অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDAৰ লগত সন্মিলিতভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু আমি একেলগে যোৱা 2016-2021 চনৰ লেখীয়াকৈ 2026 চনৰ এই নিৰ্বাচনতো NDA বা মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে অসম গণ পৰিষদ দলে নিৰ্বাচনত অৱতীৰ্ণ হৈ আমি অংশগ্ৰহণ কৰিছোঁ এই মুহূৰ্তত আমাৰ দলৰ তৰফৰ পৰা আমাৰ যি দায়বদ্ধতা চৰকাৰ হোৱাৰ পিছত বা আমাৰ অসম গণ পৰিষদ দলৰ এই সম্পৰ্কত দায়বদ্ধতা আমি দোহাৰি আমাৰ সংকল্প হিচাপে আমি মূল কেইটামান বিষয় আমি উল্লেখ কৰিছোঁ আৰু ইয়াৰ ভিতৰত মূল বিষয় হৈছে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ জৰিয়তে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক নিৰাপত্তা সুনিশ্চিত কৰা আৰু সাংবিধানিক ৰক্ষা কৱচৰ জৰিয়তে খিলঞ্জীয়া জনগোষ্ঠীৰ ভাষিক সাংস্কৃতিক সুৰক্ষা তথা বিকাশ নিশ্চিত কৰা খিলঞ্জীয়া জনসাধাৰণক ভূমিৰ অধিকাৰ প্ৰদানৰ বিষয়টো সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাত গুৰুত্ব প্ৰদান কৰা অসমৰ যুৱক যুৱতীসকলৰ কেৱল চৰকাৰী খণ্ডতে নহয় বেচৰকাৰী খণ্ডতো নিয়োগৰ নতুন সুযোগ সৃষ্টি ৰাজ্যখনত স্থানীয় সম্পদৰ ভিত্তিত উদ্যোগ স্থাপনৰ জৰিয়তে ব্যৱসায়িক বাণিজ্য আদিৰ জৰিয়তে কৰ্ম সংস্থাপনত গুৰুত্ব আৰোপ কৰা হ'ব আৰু ইয়াৰ বাবে সুস্থ নীতি উদ্ভাৱন আৰু ৰূপায়ণত অগ্ৰাধিকাৰ প্ৰদান কৰি এখন সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰশীল অসম গঢ়াত গুৰুত্ব প্ৰদান কৰা হ'ব কৃষি অসমৰ চালিকা শক্তি যিয়ে ৰাজ্যখনৰ অৰ্থনীতি আৰু জীৱিকাৰ অপাৰ শক্তি সম্ভাৱনা কঢ়িয়াই আনিছে কৃষি খণ্ডৰ অপৰিসীম উদ্ভাৱনক হৃদয়ংগম কৰি কৃষি আৰু আনুষংগিক খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ উদ্ভাৱনীয়মূলক নীতি আৰু দূৰদৰ্শী পদক্ষেপ গ্ৰহণ কৰাত গুৰুত্ব প্ৰদান কৰা হ'ব ৰাজ্যখনৰ উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ জৰিয়তে স্থানীয় উৎপাদকসকলক উৎসাহিত কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হ'ব অসম গণ পৰিষদ দলে ৰাজ্যৰ নতুন প্ৰজন্মৰ উজ্জ্বল ভৱিষ্যতৰ স্বাৰ্থক শৈক্ষিক খণ্ডৰ উত্তৰণৰ পোষকতা কৰে আৰু এই দিশত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰিব স্বাস্থ্য খণ্ডত NDAৰ বিগত দুটা কাৰ্যকালত আন্তঃগাঁথনিৰ যথেষ্ট উন্নতি সাধন হৈছে আধুনিক চিকিৎসা ব্যৱস্থাই নতুন ৰূপ পাইছে ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলৰ জনসাধাৰণৰ বাবে সুলভ চিকিৎসা সেৱা উপলব্ধ কৰাৰ দিশত নতুন পদক্ষেপেৰে স্বাস্থ্য খণ্ডক অধিক অগ্ৰাধিকাৰ অধিক গতিশীল কৰাত গুৰুত্ব প্ৰদান কৰা হ'ব অসম গণ পৰিষদ দলে অসমৰ বানপানী আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই আহিছে আগন্তুক দিনত এই আহ্বান কাৰ্যকৰী কৰাৰ বাবে অগপই অধিক গুৰুত্ব প্ৰদান কৰিব অসম গণ পৰিষদ দলে অসমীয়া ভাষা আৰু সংস্কৃতিৰ লগত সকলো থলুৱা ভাষা আৰু সংস্কৃতিৰ উন্নয়নৰ বিকাশ গুৰুত্ব দিব
জুবিন গাৰ্গ নামেৰে এটা সাংস্কৃতিক গৱেষণা কেন্দ্ৰ আৰু এটা বিশাল অত্যাধুনিক সাংস্কৃতিক কেন্দ্ৰ গঢ়ি তোলাত গুৰুত্ব প্ৰদান কৰিব। গুৱাহাটীৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰত অসমৰ স্বাভিমান প্ৰতিফলিত হোৱাকৈ নিৰ্মাণ কৰিবলৈ সংশ্লিষ্ট পক্ষক দৃষ্টিগোচৰ কৰিব। ভাৰতৰ প্ৰতিনিধিত্ব বিশ্ববিদ্যালয়সমূহত অসমৰ মহান মনীষীসকলৰ নামত আসন প্ৰতিষ্ঠা কৰিবলৈ গুৰুত্ব প্ৰদান কৰিব। সংবিধানৰ ৬ষ্ঠ অনুসূচীত BTR কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্ত পৰিষদৰ গঠন হ'লেও ইয়াৰ বাহিৰত থকা জনজাতিসকলৰ সৰ্বাংগী উত্তৰণৰ বাবে গুৰুত্ব প্ৰদান কৰিব। অসমৰ খিলঞ্জীয়া সংখ্যালঘু লোকসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবেও অগপই অধিক গুৰুত্ব প্ৰদান কৰিব। চাহ জনগোষ্ঠী লোকসকলৰ অসমীয়া জনগোষ্ঠীৰ এক অবিচ্ছেদ্য অংগ। জনগোষ্ঠীৰ উত্তৰণৰ বাবে ভূমি পট্টা প্ৰদানকে ধৰি ইতিমধ্যে NDA মিত্ৰজোঁট চৰকাৰে যুগান্তকাৰী বহু পদক্ষেপ লৈছে। গোষ্ঠীটোৰ অধিক গুৰুত্ব অব্যাহত থাকিব। সাম্প্ৰতিক সময়ত পৰিৱেশ সংৰক্ষণৰ সমগ্ৰ বিশ্বত গুৰুত্ব আৰোপ কৰা হৈছে। পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত অসম গণ পৰিষদে বৈজ্ঞানিক ব্যৱস্থাৰে আগবাঢ়ি যোৱাত গুৰুত্ব দিব। জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে নতুন আঁচনি গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট পক্ষক পৰামৰ্শ প্ৰদান কৰিব। ক্ৰীড়া ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ প্ৰতি অগ্ৰাধিকাৰ, লগতে ক্ৰীড়া প্ৰতিভাসকলক উৎসাহিত কৰাৰ বাবে উদ্ভাৱনীমূলক আঁচনি ৰূপায়ণত গুৰুত্ব প্ৰদান কৰা হ'ব। নতুন শিক্ষানীতিৰ আধাৰত সৰ্বভাৰতীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফেৰ মাৰিব পৰাকৈ অসমৰ ছাত্ৰ ছাত্ৰীক প্ৰস্তুত কৰি তুলিবলৈ নতুন পাঠ্যক্ৰম প্ৰৱৰ্তনত গুৰুত্ব দিব। আমাৰ ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ যথেষ্ট চহকী। প্ৰাকৃতিক সম্পদসমূহৰ জৰিয়তে বৰ্তমানলৈকে অসমৰ অধিক লাভান্বিত হ'ব পৰাকৈ গুৰুত্ব প্ৰদান কৰা হ'ব। ৰাজ্যখনৰ উদ্যোগিক বিকাশৰ বাবে আন্তঃগাঁথনিৰ ক্ষীপ্ৰতাৰে সবল কৰাত গুৰুত্ব আৰোপ কৰা হ'ব। থলুৱা ব্যক্তিসকলৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত আৰু মজলীয়া উদ্যোগ স্থাপনৰ ক্ষেত্ৰত নতুন পৰিকল্পনাৰে উৎসাহিত কৰাত গুৰুত্ব প্ৰদান কৰা হ'ব। চৰকাৰী ভূমিত সংগঠিত ৰূপত কৃষি কাৰ্য ৰাজ্যখনক জৈৱিক কৃষি উৎপাদনৰ কেন্দ্ৰস্থল ৰূপে গঢ়াত গুৰুত্ব প্ৰদান কৰা হ'ব।